নমস্কাৰ বন্ধুসকল লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীত নতুনকৈ 4500টা পোষ্ট ওলাইছে তাৰে বিষয়ে আজিৰ এই ভিডিঅ'ত আমি বিতংভাৱে আলোচনা কৰিম যদি আপুনি এডভাৰটাইজমেণ্টখন ওপেন কৰি চাই আৰু এই এডভাৰটাইজমেণ্ট পাব্লিছ হৈছিলে 8 জানুৱাৰী 2025 তাৰিখে এইখন হৈছে এলপিৰ কাৰণে এডভাৰটাইজ টোটেল পোষ্ট আছে 2900 তাত পোষ্ট ওলাইছে এছিষ্টেণ্ট টিচাৰৰ বাবে আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটখন হৈছে dee.assam.gov.in এই অফিচিয়েল ৱেবছাইটখন ভিজিট কৰি আপুনি এই এডভাৰটাইজমেণ্টখনৰ বিষয়ে জানিব পাৰিব বিতংভাৱে আৰু ইয়াত দিয়া আছে ডিষ্ট্ৰিক্ট ৱাইজ মিডিয়াম ৱাইজ কেটেগৰী ৱাইজ পিছৰ পৰ্যায়ত গোটেইখিনি ভেকেঞ্চি পাব্লিছ কৰা হ'ব এডভাৰটাইজ মতে কণ্ডিশ্যনছ ৰিক্ৰুইটমেণ্টৰ যিখিনি কণ্ডিশ্যনছ আগৰখিনি যিখিনি আছিলে একেই হ'ব DLED থাকিব লাগিব আসাম টেট নতুবা চেণ্ট্ৰেল টেট কোৱালিফাইড হ'ব লাগিব এটা ভাল কথা আছে ইয়াত চেণ্ট্ৰেল টেটক চান্স দিয়া হৈছে ঠিক একেদৰে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 যিটো কণ্ডিশ্যন আছিলে আগৰ পৰ্যায়ৰ গোটেইখিনি একেই হ'ব মেৰিট লিষ্ট পিছৰ পৰ্যায়ত পাব্লিছ কৰা হ'ব ডিষ্ট্ৰিক্ট কেটেগৰী ৱাইজ আৰু যিটো এজ লিমিট দিয়া আছে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম দিয়া আছে 40 ইয়াৰ্ছ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 42 ইয়াৰ্ছ হ'ব এক্স সাৰ্ভিসমেনৰ কাৰণে 43 ইয়াৰ্ছ OBC OMBC যিবিলাক কেটেগৰী বিলং কৰে তেওঁলোকৰ বাবে আৰু 45 ইয়াৰ্ছ দিয়া আছে SC ST প্লেইন ST হিলছ আৰু আপ টু 50 ইয়াৰ্ছ পাৰ্চনছ উইথ ডিজেবিলিটি PWD কেণ্ডিডেটৰ বাবে 50 বছৰলৈকে মেক্সিমাম এজ লিমিট দিয়া আছে আৰু যোনটো বেষ্ট ডেট ধৰা হ'ব 1 জানুৱাৰী 2025 লৈকে বাকিখিনি ক্ৰাইটেৰিয়া একেই আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ব সেইটো এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 15 ফেব্ৰুৱাৰীৰ পৰা 2025ৰ 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চ 2025 লৈকে অৰ্থাৎ প্ৰায় 1.5 মাহ সময় আপুনি এপ্লাই কৰিবলৈ সময় পাব আৰু ইয়াৰ অফিচিয়েল ৱেবছাইট দিয়া আছে ইয়াত লিংক dee.assam.gov.in আৰু কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব গোটেইখিনি আপোনাৰ এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব আৰু যিখিনি আপোনাৰ ডকুমেণ্টছৰ যিটো ভেৰিফিকেশ্যন প্ৰচেছ আছে গোটেইখিনি একেই ডিজিলকাৰ গভৰ্ণমেণ্ট এনেকৈ আপোনাৰ QR কোড গোটেইখিনি তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব ডকুমেণ্টছখিনি যিবিলাক আপুনি আপলোড কৰিব আৰু 13 নম্বৰত এটা কণ্ডিশ্যন দিয়া আছে দ্য ৰেগুলাৰ টিচাৰ্ছ অলৰেডি ৱৰ্কিং ইন LP স্কুলছ আণ্ডাৰ DE আছাম আৰ নট এলাউড টু এপ্লাই ইন এনি পোষ্ট ইন LP স্কুলছ অৰ্থাৎ যিসকলে অলৰেডি LP স্কুলত ৱৰ্কিং কৰি আছে এজ এ টিচাৰ আণ্ডাৰ DE তেওঁলোকক কোনো ধৰণৰ পুনৰবাৰ এপ্লাই কৰিবলৈ দিয়া নহ'ব LP স্কুলৰ কাৰণে আৰু এ কেণ্ডিডেট কেন এপ্লাই অনলি ওৱান পোষ্ট এগেইনষ্ট ওৱান পাৰ্টিকুলাৰ আসাম টেট চেণ্ট্ৰেল টেট ৰোল নাম্বাৰ অৰ্থাৎ আপুনি এটা চাৰ্টিফিকেট দি এটা পোষ্টৰ এগেইনষ্টতে এপ্লাই কৰিব পাৰিব সেইটো কথা ইয়াত উল্লেখ কৰা আছে আৰু এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া বাকীখিনি একে আগৰ যিবিলাক কণ্ডিশ্যন আছিলে ছেম হ'ব এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে এছিষ্টেণ্ট টিচাৰ যিবিলাক কোৱালিফিকেশ্যন আগৰ আছিলে ছেম গোটেইখিনি একেই হ'ব যদি আপোনাৰ NCC চাৰ্টিফিকেট থাকিলে এক্সট্ৰা মাৰ্কছ পাব আপুনি এনেদৰে আপুনি যদি স্পৰ্টছ লেভেল নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত স্পৰ্টছ আপুনি ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিছে তেতিয়াহ'লে এক্সট্ৰা মাৰ্কছ পাব কালচাৰেল যদি এক্টিভিটিজ আপুনি ৰিপ্ৰেজেণ্ট কৰে ষ্টেট লেভেলত বা নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত ষ্টেটক যদি ৰিপ্ৰেজেণ্ট কৰে তেনেদৰে এক্সট্ৰা মাৰ্কছ পাব DLED থাকিব লাগিব গোটেইখিনি কথা একেই আগৰ নিচিনা কণ্ডিশ্যন একেই দিয়া আছে আৰু এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম পিছৰ পৰ্যায়ত আপুনি নিশ্চয় গম পাব যেতিয়া এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব আৰু ডকুমেণ্টছ আপোনাৰ কি লাগিব ডকুমেণ্টছ পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব HSLC এডমিট কাৰ্ড মেট্ৰিকৰ এডমিট কাৰ্ড HS মাৰ্কশ্বিট চাৰ্টিফিকেট এনি আদাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন যদি আছে LPৰ কাৰণে যিহেতু গ্ৰেজুৱেশ্যন নালাগে গতিকে HSৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট হ'লে হ'ল তাৰপিছত DLEDৰ মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এণ্ড চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট যদি আপুনি ST ST OBC বিলং কৰে আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ কাৰণে এটা ছাপৰ্ট ডকুমেণ্ট লাগিব যিটো আপুনি আধাৰ কাৰ্ড নতুবা ভোটাৰ ID দিব পাৰিব তাৰপিছত আপোনাৰ ষ্টেট টেট নতুবা চেণ্ট্ৰেল টেটৰ যিটো চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইটো লাগিব যদি আপুনি PWD কেণ্ডিডেট হয় তেতিয়াহ'লে PWD চাৰ্টিফিকেট লাগিব যদি এক্স সাৰ্ভিসমেন বিলং কৰে এক্স সাৰ্ভিসমেনৰ চাৰ্টিফিকেট লাগিব আৰু লাষ্টত স্কেন সিগনেচাৰ এই গোটেইখিনি ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পিছৰ পৰ্যায়ত
আৰু এপ্লিকেশ্যনৰ লিংক দিয়া আছে dee.assam.gov.in গতিকে টোটেল পোষ্ট LPৰ বাবে 2900 আছে ঠিক একেদৰে UPৰ কাৰণে গোটেইখিনি একেই কণ্ডিশ্যন দিয়া আছে 8 জানুৱাৰী 2025 তাৰিখে এখন পাব্লিছ হৈছিলে দুইখন এডভাৰটাইজমেণ্ট আৰু UPৰ বাবে টোটেল পোষ্ট আছে 1600 1600টা টোটেল পোষ্ট আছে এছিষ্টেণ্ট টিচাৰ বাবে আছে সায়েন্স টিচাৰ আৰু হিন্দী টিচাৰ UP স্কুলৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ সায়েন্স টিচাৰ আৰু হিন্দী টিচাৰ টোটেল পোষ্ট আছে 1600টা আৰু ইয়াৰো একেই পিছৰ পৰ্যায়ত ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ যেটো ভ্যাকেন্সি হ'ব সেইটো পাবলিশ কৰা হ'ব আৰু কণ্ডিশ্যনছ ৰিক্ৰুইটমেণ্ট কণ্ডিশ্যনৰ প্ৰায় একেই হ'ব LP আৰু UPৰ ক্ষেত্ৰত এজ একেই হ'ব যেনেকৈ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত একেই কণ্ডিশ্যন আছে চেণ্ট্ৰেল টেট নতুবা ষ্টেট টেট কোৱালিফাইড কৰা হ'ব লাগিব গোটেইখিনি একেই কণ্ডিশ্যন আৰু এজৰ ক্ষেত্ৰত একেই মিনিমাম 18 ইয়াৰ্ছৰ পৰা আপ টু 50 ইয়াৰ্ছ সবৰে ক্ষেত্ৰত একেই আছে কণ্ডিশ্যন LP আৰু UPৰ প্ৰায় একেই আছে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 15 ফেব্ৰুৱাৰী 2025ৰ পৰা 31 মাৰ্চ 2025 লৈকে আৰু অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব dee.assam.gov.in বাকিখিনি কণ্ডিশ্যন একেই আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ বাবে হায়াৰ ছেকেণ্ডাৰী কোৱালিফাইড হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব যেহেতু আপাৰ প্ৰাইমেৰী হয় গ্ৰেজুৱেট কম্পালসৰি কিন্তু লোৱাৰ প্ৰাইমেৰীত কোনো ধৰণৰ গ্ৰেজুৱেশ্যন নালাগে HS পাছ হ'লে হ'ল বাকিখিনি একেই ডিপ্লোমা থাকিব BEd থাকিব পাৰিব কিন্তু LPৰ ক্ষেত্ৰত BEd হ'লে এপ্লাই কৰিব নোৱাৰিব অকল আপাৰ প্ৰাইমেৰীতে BEd হ'লে আপুনি এপ্লাই কৰিব পাৰিব তাৰপিছত চেণ্ট্ৰেল টেট আসাম টেট কোৱালিফাইড হ'ব লাগিব আপাৰ প্ৰাইমেৰীত বাকিখিনি একেই যদি আপোনাৰ NCC আছে এক্সট্ৰা মাৰ্কছ পাব যদি আপুনি স্পৰ্টছ ৰিপ্ৰেজেণ্ট কৰে ষ্টেটক তেতিয়াহ'লে এক্সট্ৰা মাৰ্কছ পাব যদি আপুনি কালচাৰেল এক্টিভিটিজত সাৰ্টিফিকেট আছে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰা ঠিক একেদৰে এক্সট্ৰা মাৰ্কছ পাব গোটেইখিনি ডকুমেণ্টছ আপুনি পিছৰ পৰ্যায়ত আপলোড কৰিব লাগিব ঠিক একেদৰে সায়েন্স টিচাৰ আপাৰ প্ৰাইমেৰী স্কুলত সায়েন্স টিচাৰৰ বাবে আপোনাৰ HS থাকিব লাগিব আৰু গ্ৰেজুৱেশ্যন থাকিব লাগিব BSc হ'ব লাগিব আৰু বাকিখিনি কোৱালিফিকেশ্যন একেই হ'ব ঠিক একেদৰে হিন্দী টিচাৰৰ বাবে আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব এটা ছাবজেক্ট হিন্দী হ'ব গ্ৰেজুৱেশ্যন কৰোঁতে আপোনাৰ এটা ছাবজেক্ট হিন্দী হ'ব লাগিব UGC ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা কিন্তু অকল এছিষ্টেণ্ট টিচাৰৰ বাবে ইয়াত সিম্পল গ্ৰেজুৱেট হ'লে হ'ল আপুনি BCom BA বা BSc যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি গ্ৰেজুৱেশ্যন হ'লে আপুনি এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব সায়েন্সৰ বাবে সায়েন্স টিচাৰৰ বাবে BSc হ'ব লাগিব আৰু হিন্দী টিচাৰৰ বাবে আপুনি গ্ৰেজুৱেশ্যনত হিন্দী এটা সাবজেক্ট হিচাপে আপুনি গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু বাকিখিনি ক্ৰাইটেৰিয়া একেই আছে ডকুমেণ্টছৰ ক্ষেত্ৰত একেই পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ পৰা আপোনাৰ আৰম্ভ কৰি গোটেইখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব স্কেন্ড সিগনেচাৰ লৈকে LP আৰু UPৰ ক্ষেত্ৰত একেই টোটেল LP আৰু UPৰ 4500 পোষ্টৰ এডভাৰটাইজমেণ্ট ডিটেইলছখিনি মই গোটেইখিনি আজি এই ভিডিঅ'টোত বুজাই দিলোঁ পিছৰ পৰ্যায়ত যেতিয়া 15 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব তেতিয়া সম্পূৰ্ণ প্ৰচেছ কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব গোটেইখিনি প্ৰচেছ পিছৰ পৰ্যায়ত দেখুৱাম গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব